আজি নৱৰাত্ৰিৰ অষ্টমী পূজাত ব্যস্ত জ্যোতিষী কিৰুয়ং পল্টন বজাৰ ৰত্নকুবেৰত অষ্টমী পূজাৰ তাৎপৰ্য ব্যাখ্যা জ্যোতিষীগৰাকীৰ এইবাৰ সলনি হৈছে শনি গ্ৰহৰ স্থান সলনিৰ বাবে বহু ৰাশিত ইতিবাচক প্ৰভাৱ কিছু ৰাশিৰ জাতক জাতিকাৰ ওপৰত পৰিব ঋণাত্মক প্ৰভাৱ কাইলৈ নৱমী আৰু অষ্টমীৰ এই পবিত্ৰ সময়ছোৱাত আমি আমাৰ ইয়াতে মানে ৰত্নকুবেৰত দশ মহাবিদ্যা মন্দিৰ আছে আৰু দশ মহাবিদ্যা মন্দিৰত আমি ঘৰত স্থাপন কৰিছোঁ লগতে অখণ্ড চাকি গছ কিন্তু আমি জ্বলাই আছোঁ কণ্টিনিউৱাছলি কাইলৈ জ্বলি থাকিব কালি সন্ধিয়ালৈ নৱৰাত্ৰিৰ নৱমী থাকিব নৱমী চলি থাকিব তাৰ পাছত দশমী আহিব আৰু দশমীৰ সময়ত আমি ঘৰত উটুৱাই দিওঁ আৰু লগতে নৱমী শেষ হোৱাৰ পিছত আপুনি চাকি গছ নোৱাব পাৰে যিসকলে সেই পবিত্ৰ চাকি গছ প্ৰতিষ্ঠা কৰিছে নিজৰ নিজৰ ঘৰখনত তেওঁলোকে কিন্তু মনত ৰাখিব লাগিব নৱমীলৈ এই চাকি গছ কণ্টিনিউৱাছলি জ্বলি থাকিব লাগিব যদি নোৱাই যায় তেতিয়া অমংগল গতিকে চাকি গছত আপুনি ঘিউ দি থাকিব লাগিব নতুবা তেল দি থাকিব আৰু লগতে মনত ৰাখিব যে নৱৰাত্ৰিৰ এই সময়ছোৱাত আপুনি কিন্তু গোটেই দিনটো যদি লঘোণত থাকে আৰু দেৱীৰ নাম স্মৰণ কৰে দেৱীৰ পূজা পাতল কৰে তেতিয়া অতি ভাল আৰু আজিৰ দিনটোত কন্যা পূজন কৰা হয় কাইলৈও কন্যা পূজন কৰা হ'ব 9জনীমান কন্যাক ভোজন কৰোৱা হ'ব দক্ষিণা আদি দান কৰা হ'ব সেয়া অতি কৰ্তব্য আৰু লগতে এইকেইদিন দিনত লঘোণত থাকি ৰাতি কোনোবাই ফল মূল আহাৰ কৰে নতুবা আপুনি কেৱল আলু পিটিকা দি পেলাই ভাত খাব পাৰে আপুনি কিন্তু তেল ইউজ নকৰিব ঘিউ ইউজ কৰিব আৰু ইয়াৰ লগত মনত ৰাখিব লাগিব আপুনি কেঁচা নিমখ নাখাব সন্দেহ নিমখ খাব পাৰে কিন্তু কেঁচা বগা নিমখটো হোৱাইট চল্টটো নাখাব সেয়া অতি প্ৰয়োজনীয় আৰু কাইলৈ ৰামনৱমী কিন্তু ভগৱান ৰামৰ জন্ম হৈছিলে গতিকে গোটেই দিনটো আপুনি জয় শ্ৰীৰাম বুলি মাতিব পাৰে ৰামৰ আপুনি নাম স্মৰণ কৰক লগতে নৱমী পালন কৰক তেতিয়া নিশ্চয় ভগৱান ৰামৰ লগত আপুনি দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব